আমি মানে একেলগত আছিলো মিটিঙত আৰু আমি সমৰ্থন কৰিছো ভাল কথা কৈছে যিটো কৈছে আমি লগ দিম বাংলাদেশী যাব লাগিব যোনে বাংলাদেশী হোক কাৰো টাৰ্গেট কৰিব নোৱাৰে আমি যেনেকৈ আগত মিলা প্ৰীতিত আছিলো এটো থাকিমে আৰু থাকিম তাৰ ভিতৰত আৰু কোনো কথা নাই কোনো ৰাজনীতিক দল আমাক বিভাজন কৰিব নোৱাৰে আমি একেলগত আছো আৰু থাকিমে এই আমি প্ৰতিশ্ৰুতি দিছো ভোট দিয়াটো আমাৰ নিজৰ অধিকাৰ যোনটো দিম এইটো আমাৰ ইমানটো কথা কৈ মই সামৰিছো কথা মানে যেটো ভাইটি কলে এটো মই সাপোর্ট কৰিছো জয় হয় আমি তিনিচুকীয়াৰ পৰা কৈছো কালি সন্ধিয়া সময়ত তিনিচুকীয়াত এটা ঘটনা সংঘটিত হৈছিল যেটো ঘটনা নেকি কোনোবা দুষ্ট চক্ৰই বিয়পাবলৈ বিচাৰিছিলে কোনোবাই ৰাজনৈতিক স্বাৰ্থৰ লাভালাভৰ কাৰণে বিয়পাবলৈ বিচাৰিছিলে এটা সাম্প্ৰদায়িকতা মানে সংঘৰ্ষৰ সৃষ্টি হৈছে বুলি গতিকে আমি তিনিচুকীয়াবাসীয়ে আজি একত্ৰিত হৈ এক আলোচনাত মিলিত হওঁ সদৰ আৰক্ষী থানাৰ ভিতৰতে আৰু ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই ইয়াত আমাৰ জাতীয় সংগঠনৰ আৰু জনগোষ্ঠীয় সংগঠনৰ কিছুমান সংগঠনৰ বিষয়ববীয়াই তাত গৈ কিছুমান কথা উল্লেখ কৰিছিলে আৰু সেই ঘটনাৰ ক্ষেত্ৰত তেখেতলোকৰ কোনো আপত্তি নাছিল কিন্তু যেহেতু ঘটনাটো হৈছিল এটা বেলেগ আৰু ৰূপ দিলে এটা বেলেগ গতিকে সেই ৰাজনৈতিক লাভালাভৰ বাবে যি ঘটনা ৰূপ দিলে হিন্দু মুছলমানৰ এটা সংঘাত হৈছে ধৰ্মক এটা ধৰি লওক গ্লানি দিছে আমি সকলোৱে জানো ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি সকলো জাতি জনগোষ্ঠীয়ে ভাৰতবৰ্ষত জীয়াই থকা সমান অধিকাৰ আছে আৰু প্ৰত্যেককে নিজৰ নিজৰ ধৰ্ম ৰীতি নীতি পালন কৰিবলৈ আমাৰ সমান অধিকাৰ আছে আৰু আমি যেহেতু অসমখনত আছো অসমখনত আমাৰ অসমীয়া ভাষাটোক মৰ্যাদা দিব লাগে আমি সকলোৱে জানো আমি প্ৰতিজন লোকে আমি অসমত অসমীয়া হৈ জীয়াই থাকিবলৈ শিকিব লাগিব আৰু সেই ধৰণে আমি সম্প্ৰীতি সদায় জীয়াই আছো কিন্তু ইয়াত এছাম দুষ্ট চক্ৰই সদায় ৰাজনৈতিক যিসমূহ আমাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিছুমান এনেকুৱা ধৰণৰ সাম্প্ৰদায়িকতা সংঘাত লগায় যি ধৰণে অসমত এতিয়া সাম্প্ৰদায়িকতা সংঘাত সৃষ্টি কৰিবলৈ কিছুমান ৰাজনৈতিক নেতাই উঠি পৰি লাগিছে সকলোৱে এইটো দেখিছে দৃষ্টিগোচৰ হৈছে পৰিলক্ষিত হৈছে আপোনালোকে নিশ্চয়কৈ কি ক'ব বিচাৰিছো বুজি পাইছে কেৱল মিয়া 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 এই মিয়া বুলি এটা জাতিক বা এটা ধৰ্মাৱলম্বী লোকক যদি কোনোবাই এনেকুৱা টাৰ্গেট কৰি লৈছে যে কি মিয়া মানেই বাংলাদেশী বা মুছলমান মানেই বাংলাদেশী এইটো আমাৰ ভুল কাৰণ বাংলাদেশীয়ে বিদেশীৰ লগত কোনো জাতি কোনো ধৰ্ম কোনো কথা নাহে বিদেশী সদায় বিদেশী ইয়াত হিন্দু মুছলমান খিলঞ্জীয়া যিসকল মুছলমান আছে এইসকল সদায় আমাৰ দেশীয় গৰীয়া মৰীয়া এইসকল লোকে আমাৰ লগত জাতিৰ কাৰণে সংগ্ৰাম কৰিছে আজি কাৰ আন্দোলনত মই নিজৰ চকুৱে দেখা গতিকে এজন অসমীয়া ল'ৰা হিচাপে মই তেখেতলোকৰ লগত আছো আৰু মিয়া বুলি টাৰ্গেট কৰিব নালাগে বিদেশী বুলি টাৰ্গেট কৰা আমি যদি তিনিচুকীয়া জিলাখনত কোনো ঠাইতে সন্দেহযুক্ত নাগৰিকে বাহৰ পতা দেখো ক'ৰবাত খোপনি পুতিবলৈ ক'ৰবাত এটা জুপুৰি বনাইছে দেখিছো তেতিয়াহ'লে আমি তাক আমাৰ কোৱাৰ অধিকাৰ আছে নৈতিক দায়িত্বও আছে আমি অসমখন অশান্ত কৰিবলৈ কাকো এৰি দিব নোৱাৰো আৰু তেখেতক যেতিয়া আমি ক'বলৈ যাম সেই মুহূৰ্তত কিন্তু আমাৰ লগত প্ৰশাসনো থাকক প্ৰশাসনে আমাৰ লগত সহায় কৰিব কাৰণ আমি কাক ধৰিবলৈ গৈ আছো বিদেশী এতিয়া সেই তিনিচুকীয়াত এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িকতা বিষবাস্প বিয়পাব বিচাৰিছিলে গতিকে আমি আজি সকলোৱে শান্তি এক আলোচনা কৰা হ'ল আৰু আমি বুজি উঠিলো যে কি আমি সকলোৱে সম্প্ৰীতিৰে জীয়াই থাকিব লাগে কাৰণ সংঘাতে কেতিয়াও এখন উন্নয়নশীল দেশ গঢ়ি নুতুলে আৰু সংঘাতৰ ফলত সদায় ক্ষতি হয় সেই কথা সকলোৱে জানে আৰু সংঘাতে কোনো সমাধান নুলিয়ায় সংঘাত হ'লে আমাৰ সকলোৱে ক্ষতি হ'ব গতিকে আমি সকলোৱে এটাই কথা বুজি পালো আমি অসমীয়া হিচাপে আমি সদায় জীয়াই থাকিব লাগিব ইয়াত হিন্দু ধৰ্ম হওক মুছলমান ধৰ্ম হওক খ্ৰীষ্টান ধৰ্ম হওক ইয়াত কোনো কথা নাহে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা মই এটা কথা আহ্বান জনাইছো আপোনালোকে যি উচ্ছেদ অভিযান চলাই আছে চৰকাৰী ভূমিত আমাৰ কোনো আপত্তি নাই কিন্তু মিয়া বুলি কাৰোবাক টাৰ্গেট কৰি নল'ব আৰু মুছলমান বুলি কাৰোবাক টাৰ্গেট কৰি নল'ব হিন্দু বাংলাদেশীও খেদাওক আৰু মুছলমান বাংলাদেশী সকলোৱে খেদাওক আমাৰ অসম চুক্তিৰ আধাৰত 1971 চনৰ পিছত অসমলৈ প্ৰব্ৰজন কৰা প্ৰতিজন লোককে যিহেতু বিদেশী ৰূপে চিনাক্ত কৰি বিতৰণ কৰা কথা আছিল সেই সিদ্ধান্ত আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কাৰণ আমাৰ 855 জন শ্বহীদ অসম আন্দোলনৰ সেই তেজৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল কিন্তু আজি আমি কিছুমান ছ'চিয়েল মিডিয়াত তথা আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছো যে 2014 চনলৈকে যিসকল হিন্দু বাংলাদেশী অসমলৈ প্ৰব্ৰজন কৰিছিল তেখেতলোকৰ যিমানবিলাক তেখেতলোকৰ ওপৰত গোচৰ আছিল সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ
আৰক্ষী উচ্চপদস্থ বিষয়াসকলক অনুমতি প্ৰদান কৰিছে। গতিকে এইবিলাক হ'ব নালাগে। বিদেশী যদি বিদেশী তাৰ হিন্দু মুছলমানৰ কোনো কথা নাই। আমি কিন্তু বিদেশী দেখিলে আমি